স্বাগতম জনাইছো পুনৰবাৰ বিৰতিৰ পিছত নীলমণি ফুকনৰ কবিতা প্ৰথমবাৰৰ বাবে এতিয়া পৰিয়ালৰ প্ৰচেষ্টাত গীতৰ ৰূপেৰে সজালে বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই শনিবাৰে সৰু পুত্ৰ অমিতা ফুকনৰ ডিব্ৰুগড়স্থিত বাহৰত পৰিয়ালৰ তৰফৰ পৰা কবিতা আৰু সংগীত প্ৰেমীসকলৰ বাবে গীতটি মুকলি কৰি দিয়া হ'ল নীলমণি ফুকনৰ সূৰ্য হেনু নামি আহে কাব্যগ্ৰন্থখনৰ একো নাই স্বপ্ন আছে শীৰ্ষক বহুল পঠিত কবিতাটোৰ সাংগীতিক ৰূপ তুমি আছা জোনাকী ৰাষ্ট্ৰীয় সন্মানপ্ৰাপক কণ্ঠশিল্পী তৰালী শৰ্মাৰ কণ্ঠৰে নিগৰা বিশেষ গীতটোৱে গীতৰ জগতত এক সুকীয়া স্থান লাভ কৰিব বুলি নিশ্চিতভাৱে ক'ব পাৰি গীত মুকলি কৰা অনুষ্ঠুপীয়া এই গানবিপূৰ্ণ অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি লেখক ডক্টৰ প্ৰণয় ফুকন ডক্টৰ নৱজ্যোতি শইকীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন সচিব প্ৰকল্প ৰঞ্জন ভাগৱতী লেখক অধ্যাপক মৃদুল শৰ্মা কবি ঔপন্যাসিক ডক্টৰ নীলাক্ষী চলিহা গগৈ তুমি আছা জোনাকীৰ MP3 লগতে এটি লিৰিকেল ভিডিঅ' ইউটিউবৰ মাধ্যমেৰে আজিৰ পৰা উপলব্ধ হোৱাকৈ ৰাজহুৱা কৰা হৈছে কবিতা গানলৈ ৰূপান্তৰ কৰি মই ভাবিছো সাধাৰণ পাঠকৰ মাজত সোমাই থকা তেনেকুৱা এটা মানসিক বাধা ই আঁতৰাব দাবিদাৰ মোৰ কনিষ্ঠ ভাতৃ অমিতা ফুকন কাৰণ হেতু মোৰ মনলৈ আহা নাছিল মোৰ ভাইটিয়ে ভাবিছিল তাত সহযোগ কৰিছিল আমাৰ ঘৰৰ একেবাৰে আপোন কবি আনিসুজ্জামান গোটেই প্ৰচেষ্টাটোৱে এটা সফল ৰূপ পাইছে বুলি মই এজন একেবাৰে সাধাৰণ কবিতা নুবুজা পাঠক হিচাপে অনুভৱ কৰিছো আৰু এই গানটো দীঘলীয়া সময় ধৰি অসমীয়া শ্ৰোতাৰ মাজত জীয়াই থাকক বুলি আশা ৰাখিছো ফলে নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখলি ৰংহাং গাঁৱত হাতী বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ এক পদক্ষেপ হাতীৰ লগত বন্ধুত্ব স্থাপনৰ চেষ্টা কৰিছে সংগঠনটোৱে বিগত বৰ্ষত প্ৰায় 200 বিঘা মাটিত বন্যহস্তীৰ বাবে খেতি কৰি সফল হোৱাৰ পিছত এবাৰ 600 বিঘা মাটিত বনৰীয়া হাতীৰ বাবে কৰিছে ধান ঔটেঙা নেফিয়াৰ ঘাঁহ কুম্ভীৰ আদিৰ খেতি লক্ষ্য মাথোন এটাই হাতী মানুহৰ সংঘাত ৰোধ কৰা উল্লেখযোগ্য যে যোৱা বৰ্ষত হাতীখলি ৰংহাং গাঁৱৰ পাহাৰৰ দাঁতিত হাতীৰ বাবে 200 বিঘা মাটিত ধান খেতি কৰাৰ ফলত পাহাৰৰ হাতীয়ে সেই ধান খাই ভৈয়ামলৈ নামি অহা নাছিল যাৰ ফলস্বৰূপে ভৈয়ামৰ ৰাইজে শান্তিৰে চপাব পাৰিছিল ধান খেতি যোৱাটো বৰ্ষৰ এইবাৰো হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু তেওঁৰ সহধৰ্মিনী মেঘনা ময়ূৰ হাজৰিকাৰ উদ্যোগত হাতীখলি ৰংহাংবাসীৰ সহযোগত 600 বিঘা মাটিত কৰা বিভিন্ন খেতিৰ বাবে ভৈয়ামৰ ৰাইজে শান্তিৰে চপাব পাৰিছে শস্য লগতে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু মেঘনা ময়ূৰ হাজৰিকাই প্ৰায় 3 মাহ সময় গছৰ ফেৰেংগনিত সজা টঙিতে থাকি বন্যহস্তী সুৰক্ষা প্ৰদান কৰিছে উল্লেখযোগ্য যে হাতী বন্ধুৰ এই প্ৰচেষ্টাই হস্তী প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে তালতে পাই যায় ভৰাল ভাঙে পাঘৰ ভাঙে এতিয়া মানে বহুত মানে ৰাইজে মানে ধান পাইছে আৰু চপাব পাৰিছে এবাৰ হাতী উপদ্ৰৱ কম আৰু মানে কি কঁঠাল পকা কঁঠাল খাব পাইছো এইবাৰ আমি ঝাৰু যিটো নেটিভ গ্ৰাছ যিটো আমাৰ ব্ৰুম গ্ৰাছ বুলি কয় সেই ঘাঁহটো হাতীৰ এক প্ৰিয় খাদ্য এইটো কোনো বাহিৰা ঘাঁহ নহয় কাৰ্বি আংলঙৰ পৰা কালেক্ট কৰি আমি ইয়াত ৰুই দিছো আৰু ৰুই দিয়াৰ ফলত হাতীখিনিয়ে খুব সুন্দৰকৈ আহি এই ঘাঁহখিনি খাইছেহি 200 বিঘা ধান খেতিৰ লগতে হাতী কৰিডৰতে আমি ঝাৰু খেতি নেপিয়াৰ গ্ৰাছ আৰু বেলেগ সেপলিংছ লগাইছো হাতীয়ে খোৱা সেই গতিকে তলৰ জনাঞ্চলৰ ৰাইজৰ ধান চপাবলৈ সক্ষম হৈছে আৰু সোণালী ধান পথাৰতে মৰণা মাৰি পেলাই ভঁৰাললৈ চপাইছে হাতী খাদ্য সুৰক্ষিত কৰিব পাৰিলে আমাৰ এই হাতী মানুহৰ সংঘাতটো কমিব হাতীক মৰম কৰি পেলাই যদি আমি অলপমান তেওঁলোকৰ কাৰণে খাদ্য লগাওঁ হাতী এই কথাটো বুজি পায় হাতী খুব জ্ঞানী আৰু সব ঠাইতে য'ত সংঘাত হৈ আছে তাত যদি ৰাইজেও এনেকৈ আগবাঢ়ি আহি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত মিলি পেলাই এইদৰে ডাঙৰকৈ খেতি কৰে হাতীৰ কাৰণে মই ভাবোঁ যে হাতী আৰু মানুহৰ সংঘাত বহুত কমিব ৰঙিয়াৰ বৰলীয়া নৈত উঠি যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ শনিবাৰে ৰঙিয়া নগৰৰ শিৱ মন্দিৰ পথৰ সমীপৰ বৰলীয়া নৈত পিছলি পৰিছিল মন্টু দাস নামৰ এজন যুৱক নৈৰ খুঁটে যুৱকজনক উঠুৱাই নিছিল বহু দূৰলৈ বহু চেষ্টা কৰি SDRFে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ যুৱকজনৰ মৃত্যুৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰঙিয়া নগৰত ঘৰ নিৰ্মাণৰ শ্ৰমিক হিচাপে কাম কৰি আছিল যুৱকজনে তেনে সময়তে নৈত পিছলি পৰি মৃত্যু হয় যুৱকজনৰ ল'ৰাজন নাম টিংকু দাস ইয়াতে মানে কাম কৰিব আহিছিলে তাৰপিছত ইয়াতে পেচাব কৰিব নামতে চাগে ই পৰি গ'ল বিচাৰি পোৱা নাই এতিয়া মূৰ ঘূৰাই চাগে পৰে মিস্ত্ৰীৰ লগত কাম কৰে যোগালী 10:30 বজাত
দক্ষিণ কামৰূপৰ বাটাদিয়াত চৰত অবৈধ গাঞ্জা খেতি নিৰ্বিঘ্নে একাংশ লোকে কৰিছে চৰৰ মাটিত মাৰাত্মক খেতিবিধ শাক-পাচলিৰ খেতিৰ সলনি এই সকল খেতিয়কে বাছি লৈছে অতি লাভজনক খেতি নিষিদ্ধ তথা অবৈধ হলেও কোনো কেৰেপ নকৰি একাংশ অৰ্থলোভী কৃষকে কৰিবলৈ লৈছে গাঞ্জাৰ খেতি বটাহিদিয়া গাঁও পঞ্চায়তৰ ক্ষেত্ৰপাৰা আৰু কলতুলি ৰাজহ গাঁৱৰ 20খনৰ অধিক পৰিয়ালে অবৈধভাৱে কৰিছে গাঞ্জা খেতি ফলকুচি নদী আৰক্ষীৰ জ্ঞাতসাৰী এই সকল খেতিয়কে অবৈধ গাঞ্জা খেতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এই অঞ্চলসমূহৰ পৰা গাঞ্জা ব্যৱসায়ীসকলে কিলো প্ৰতি 10,000 টকাৰ পৰা 15,000 টকাত ক্ৰয় কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছে আৰু এনে নিষিদ্ধ খেতিৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়তে হ'ব স্পষ্ট খোৱাৰ কাৰণে ইমান গছ থাকে নেকি লাগে এক বছৰ খাওঁতে কিমান লাগে বহুত লাগে কি হয় এইবিলাক হ্যাঁ বিক্ৰী কিমানকৈ হয় দামটো আছে বহুত কিমান কিলো কিমান আমি কিনি খাওঁ 10,000 15,000 মান লয় 20,000ও যায় আৰু কিমান মানুহে কৰে ওচৰত আৰু বহুত মানুহে কৰে না এইবিলাক খেতি এই যে কেইটামান খাওয়া মানুহ আছে সেইকেইটামান কৰে কিমানজন আছে আছে মেলাডি আছে বহুতটি আছে 10-12 জন হ'ব বেছি হয় নেকি চবে খোৱাৰ কাৰণে কোনে এইবিলাক লোৱাৰ কাৰণে বেপাৰী আহে নেকি মানে সময়ত ছিজনত বেপাৰী চেপাৰী নাহে খাওয়া মানুহে খালি আহে এইবিলাক কিনি লৈ যায় এটা কিলো কিমানকৈ মানে কৰিলে আমিতো নবিকো না আমি সেই খালি খাওঁ আমি যেতিয়া উত্তৰাখণ্ডৰ পৰ্বতৰাণীৰ কথা ভাবো তেতিয়া আমি ইয়াৰ সুবিস্তৃত প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্ভাৰৰ কথাই ভাবো কিন্তু এই দৃষ্টিনন্দন দৃশ্যই লুকুৱাই ৰাখে উত্তৰাখণ্ডৰ এক ৰুঢ় বাস্তৱ জলসংকট বনাঞ্চল ধ্বংস আৰু প্ৰাকৃতিক জলস্ৰোত বিলুপ্ত হৈ অহাৰ নিষ্ঠুৰ বাস্তৱ কিন্তু তাৰ মাজতে একাংশ লোকে জল সংৰক্ষণৰ বাবে কেনেদৰে কৰিছে সংগ্ৰাম এয়া তাৰেই এক প্ৰতিবেদন जो हमारे यहाँ पर स्प्रिंग्स थे दे वर मेंटेन बाय द ट्रेडिशनल नॉलेज जो ट्रेडिशनल प्रैक्टिसेस थी कभी भी उसमें सीमेंट वगैरह नहीं लगता था ओवर टाइम क्या हुआ कि इसमें रिपेयर वगैरह के नाम पे सीमेंट लगा लॉट ऑफ देम गॉट चोक ड्यू टू दैट चिराग ने भी जब शुरू किया हम लोगों ने कुछ इंटरवेंशंस किए तो कुछ जगहों पे पानी बढ़ा कुछ पे नहीं बढ़ा देन वी अप्रोच डिफरेंट टेक्निकल एजेंसीज IIT रुड़की एक्वाडैम जियोलॉजी एक्वाडैम ने हमको सिखाया हमने जो हमारी नॉलेज ग्राउंड नॉलेज थी जो ट्रेडिशनल नॉलेज थी और जो एक्वायर्ड नॉलेज थी उसको हमने एक पूल करके एक मेथोलॉजी बनाई और उसी चीज़ को जो हमने सीखा तो हमने उसको ट्रांसफ़र किया कम्युनिटी को पहले हमें पानी कैसे बचाना हम सोचते हैं बरसात होती है तो पानी बढ़ जाता है तो ऐसा पता नहीं था कि कैसे बढ़ता है क्यों बढ़ता है कैसे सूखता है ये जानकारी नहीं थी तो हमारा जो नौला में था इसमें सबसे नीचे जो सीढ़ी है उसमें पानी पहुंच गया था तो उसके बाद हमारे गांव के पुरुषों ने जो है चिराग संस्था को लिख प्रस्ताव दिया कम्युनिटी को एक तो टेक्निकल नॉलेज है उनके पास स्किल है कि उसको कैसे मैनेज करना है मेंटेन करना है और उनके पास रिसोर्सेज हैं तो ये सब चीज़ें मिलने के कारण ये जो है सक्सेसफुल रहता है हम लोग वाटर क्वांटिटी की बात भी करते हैं और वाटर क्वालिटी की भी बात करते हैं ডোনাল্ড ট্ৰাম্পক হৰুৱাই আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ'ল ডেমক্ৰেট পাৰ্টিৰ জো বাইডেন 274টা ইলেক্টৰেল ভোট লাভ কৰি বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰখনৰ প্ৰধান হ'ল জো বাইডেন 214টা ইলেক্টৰেল ভোটতে সীমাবদ্ধ থাকিল ট্ৰাম্প আনহাতে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ইতিহাস ৰচি মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ভাৰতীয় মূলৰ কমলা হেৰিছ অহা 20 জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব জো বাইডেনে জো বাইডেন আমেৰিকাৰ জ্যেষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় জো বাইডেনে অবৈধ ভোটেৰে জয়লাভ কৰা বুলি অভিযোগ কৰে বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ সংবাদ মাধ্যমে বাইডেনক বিজয় ঘোষণা কৰাৰ পিছতে টুইটাৰ নিজকে বিজয়ী ঘোষণা কৰিছে ট্ৰাম্পে উল্লেখযোগ্য যে বাইডেনৰ বিৰুদ্ধে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে ট্ৰাম্পে ইফালে আমেৰিকাৰ ইতিহাসৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থী হিচাপে 50%ৰো কম ভোট লাভ কৰি অভিলেখ ৰচিছে ট্ৰাম্পে ইয়াৰ পূৰ্বে কোনোৱেও 50% ভোট লাভ কৰা নাছিল ইতিমধ্যে আমি জনাইছো যে পুনৰবাৰ ডোনাল্ড ট্ৰাম্পক হৰুৱাই এবাৰ পুনৰ দেখিবলৈ পোৱা গৈছে যে নতুন ইতিহাস ৰচনা হৈছে ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হৈছে ডেমক্ৰেট পাৰ্টিৰ জো বাইডেন আৰু দেখিবলৈ পোৱা গৈছে ডেমক্ৰেট পাৰ্টিৰ জো বাইডেন নিৰ্বাচিত হোৱাৰ পিছতে ইয়াৰ সমৰ্থকসকলৰ মাজত উল্লাস য'ত ইতিমধ্যে এই নিৰ্বাচনত অবৈধভাৱেহে
জো বাইডেন জয়ী হোৱা বুলি অভিযোগ আনিছে ডোনাল্ড ট্ৰাম্পে 274টা ইলেক্ট্ৰল ভোট লাভ কৰি বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰখনৰ প্ৰধান হৈছে জো বাইডেন আৰু ইতিমধ্যে 214টা ইলেক্ট্ৰল ভোটতে সীমাবদ্ধ থাকিল ট্ৰাম্প আৰু নিজকে তেওঁ টুইটাৰত নিজকে জয়ী হোৱা বুলি উল্লেখ কৰিছে আনহাতে প্ৰথমবাৰৰ বাবে আমেৰিকাত ইতিহাস ৰচি মহিলা উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ভাৰতীয় মূলৰ কমলা হেৰিছ আৰু অহা 20 জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল'ব জো বাইডেনে The American public. This is an embarrassment to our country. ৰঙিয়াৰ শিৱ মন্দিৰ পথত ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ সাংসদ বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় শিলচৰত আজমলক আদৰিবলৈ যোৱা ইউডিএফৰ একাংশ কৰ্মকৰ্তাই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ ইউডিএফক ৰাষ্ট্ৰবিৰোধী আখ্যা দি ইউডিএফক নিষিদ্ধ কৰাৰ দাবী কৰিলে প্ৰতিবাদকাৰীসকলে আজমল আৰু এআইইউডিএফৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া এআইইউডিএফৰ কৰ্মকৰ্তাক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰো দাবী জনায় বিহাৰ নিৰ্বাচনৰ এক্সিট পোল বিহাৰত আৰজেডি কংগ্ৰেছ মহাজোঁটৰ বিশাল জয়ৰ ইংগিত চাণক্যৰ এক্সিট পোলত এই কথা প্ৰকাশ পাইছে চাণক্যৰ এক্সিট পোলত বিহাৰৰ ভোট বিভাজন আৰু সম্ভাৱ্য আসন সন্দৰ্ভত বিস্তৃত ব্যাখ্যা কৰাইছে আৰু চাণক্য এক্সিট পোল মতে বিজেপি জেডিইউ মহাজোঁটে পাব 34% ভোট আৰজেডি কংগ্ৰেছ মহাজোঁটে পাব 44% ভোট অন্যান্যই পাব 22% সেই অনুসৰি আসনৰ ক্ষেত্ৰত বিজেপি জেডিইউৱে পাব 55খনকৈ আসন আৰজেডি কংগ্ৰেছে পাব 180খন আৰু অন্যান্য পাব 8খন আসন টাইমছ নাও আৰু চি ভোটাৰৰ এক্সিট পোল অনুসৰি এনডিএ পাব 116খন আসন মহাজোঁটী বন্ধনে 120খন এলজেপিয়ে পাব এখন আসন অন্যান্য দলক দিয়া হৈছে 6খন আসন ৰিপাব্লিক জন কি বাতৰ মতে এনডিএ পাব 91 পৰা 117খন আসন মহাজোঁট বন্ধনে পাব 118 পৰা 128খন আসন এলজেপিয়ে পাব 5 পৰা 8খন আসন অন্যান্য পাব 3 পৰা 6খন আসন এই সমীক্ষা মতে বিহাৰত পতন ঘটিব পাৰে নীতিশ কুমাৰ চৰকাৰৰ টিভি19ৰ এক্সিট পোল মতে এনডিএ পাব 110 পৰা 120খন আসন মহাজোঁট বন্ধনে পাব 118 পৰা 128খন আসন এলজেপিয়ে পাব 3 পৰা 5খন আসন অন্যান্য পাব 10 পৰা 15খন আসন ফলে নিৰ্বাচনী সভাত মোবাইল নম্বৰ ৰাজহুৱা কৰি বিপদত পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অচল হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্বৰ মোবাইল একেটা দিনতে হিমন্তৰ মোবাইললৈ আহিল 22,000 আৰু অধিক হোৱাটছএপ মেছেজ একাংশ ভিডিঅ' কল কৰিছে মন্ত্ৰীগৰাকীক হাজাৰ মেছেজৰ পিছতে অসহায় হৈ পৰিছে বৰ্তমান মন্ত্ৰীগৰাকী অনাহক মেছেজ নিদিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে উদালগুৰি মাছবাটৰ সভাত ৰাজহুৱা কৰিছে তেওঁ মোবাইল নম্বৰ আপোনাৰ মোবাইল নম্বৰ দিছিলে আরে মই এটা বহুত বিপদ হৈ গলো এতিয়া ঘটনাটো হল যে মই মোবাইল নম্বৰটো দিছিলো যে কোনোবা বিটিএডি অঞ্চলত কোনোবা মানুহৰ যদি বিপদত পৰে মোক যাতে এটা মোবাইলত মেছেজ দিয়ে আমি পুলিচ আদিক খবৰ দিব পাৰিম এতিয়া মোৰ ইয়াত বিপদ হৈ গল কেটা মই মোবাইলটো খুলিব নোৱাৰা হৈ গলো এটো আপোনালোকে চাওক যে এই মুহূৰ্তলৈকেটো 22,745টা আহিছে আৰু এনেকৈ এইটো ধৰি আছো আহি আছে এইটো চাওক আপোনালোকৰ আগতে আহি আছে চাওক আহি আছে নে নম্বৰ চেঞ্জ কেনেকৈ লাগিছে আপোনাৰ ইমান নহয় এটা কৰিম কি কৰিম এটা সহাৰিটো চাব নোৱাৰলে 22,000 এজন মানুহে কেনেকৈ পৰিব এটা আপোনালোকে চাইতে চাওক আহি আছে এটা কি কৰিম ময়ো ভাবি পোৱা নাই এতিয়া ইয়াক লৈ পেলাই এতিয়াতো যিখিনি কোনোবাই যদি বেমাৰৰ মেছেজ দিছিলে বা সঁচাকৈ যদি কোনোবাই বিটিএডি অঞ্চলত ৰাতি অসুবিধা হৈছিল এইটো মই গম নাপাম কাৰণ 22,000 মেছেজটো এতিয়া আপোনালোকে চাই থাকোঁতে হৈ গ'ল ভগৱান এনেকৈ চলি আছে নতুন এটা বিপদ চপাইলে বিপদ নকওঁ মানুহৰ মৰম চবেই কৈছে আমি 10টা ভোট দিছোঁ কোনোবাই কৈছে 100টা ভোট দিছোঁ এইটোৱে বিজেপিৰ প্ৰতি মৰমটোতো মোবাইলে প্ৰমাণ কৰি আছে এইটো নন ষ্টপ আপোনালোকে চাই থাকক এটা কি কৰিব নাম্বাৰটো চেঞ্জ কৰিব সলনি নকৰোঁ দুদিন পিছত কমি যাব আৰু এইটো নাম্বাৰটো বহুতৰ হাতত আছে কোনোবা মানুহৰ বিপদ আপদ হ'ব এতিয়া মই আহ্বান এটা লিখিছোঁ যে বিপদ হ'লেহে বা কিবা দৰকাৰ হ'লে দিব
আকৌ কিছুমান ডেকা ল'ৰা ছোৱালীয়ে ভিডিঅ' কলো কৰি আছে মোবাইলত মই কেনেকৈ ভিডিঅ' কল ধৰোঁ এতিয়া এইটো আপোনালোকৰ আগতে চাওক এইটো এটা নতুন চাওক আকৌ আহি গ'ল এতিয়া 22 মই ইয়াত আহোঁতে 18,000 আছিলে বহি থাকোঁতে 22,700 হ'ল এতিয়া আপোনালোকৰ লগত কথা পাতি থাকোঁতে আৰু কিমান হয় ক'ব নোৱাৰোঁ 22,815 কথা পাতি থাকোঁতে হ'ল সকলোৱে কৈ আছে আমি 10টা দিছোঁ আমাৰ 100টা ভোট ঠিক হৈ গ'ল 500টা ভোট ঠিক হৈ গ'ল এইটোৱে প্ৰমাণ কৰে যে অসমত বিজেপিৰ চুনামি আহি আছে এইবাৰ